পুনৰ এটা ঘটনা লিভাৰ চিৰচিছৰ এবাৰ চিকাৰ হ'ল এগৰাকী ৩৫ বছৰীয়া মহিলা এগৰাকী চিনাকি মহিলা আৰু সেই মহিলাগৰাকীৰ এই খবৰ অলপ দিব বিচাৰিছোঁ নিজৰ কিছুমান ভুল সিদ্ধান্ত কিছুমান এনেধৰণৰ কাম যিবোৰ কাম আচলতে কৰিব নালাগে যাৰ ফলতে এই মহিলাগৰাকীৰ মৃত্যু হ'ল ক্লাছ 7ত পঢ়ি থকা এটি সন্তানক এৰি থৈ গ'ল স্বামীক এৰি থৈ গ'ল কম বয়সতে বিয়া হৈছিল কিন্তু নিজৰ শৰীৰৰ ভিতৰত যে ইমান ডাঙৰ পৰিঘটনা এটা হৈ আছিল সেইটো তেওঁ গমেই পোৱা নাছিল নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমি বিশদ তথ্যখিনি দিব বিচাৰিছোঁ কিয় লিভাৰৰ ভিডিঅ' আমি আনি থাকোঁ কিয় স্বাস্থ্য সম্বন্ধীয় ভিডিঅ' আমি আনি থাকোঁ সেই বিষয়ে অলপ ক'ব বিচাৰিছোঁ বহুত স্বাস্থ্য সম্বন্ধীয় ভিডিঅ' মই আনো লিভাৰৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ জানে আৰু বেছিভাগেই কিন্তু স্পন্সৰশ্বিপ নহয় আৰু সেই তথ্যখিনি কিয় দিওঁ আমি নিজেও যাতে নিজৰ হেল্থ চেকআপ সময়ে সময়ে কৰাই থাকোঁ আমি নিজেও যাতে সচেতন হৈ থাকোঁ সময়ে সময়ে ময়ো হেল্থ চেকআপ কৰাই থাকোঁ আপোনালোকেও কৰাটো দৰকাৰ সেই কথা মই বিভিন্ন সময়ত কৈ থাকোঁ আৰু লিভাৰ আমাৰ এনেকুৱা এটা অৰ্গেন যিটো অৰ্গেনে একেবাৰে শেষ পৰ্যায়লৈকে কোনো ধৰণৰ সংকেত নিদিয়ে যে সি বেয়া হৈ গৈ আছে মই কোনো চিকিৎসক নহয় মই মাত্ৰ এজন কণ্টেণ্ট ক্ৰিয়েটৰ বা সাংবাদিক আৰু সেই দৃষ্টিভংগীৰে বিষয়বোৰ চাওঁ আৰু চিকিৎসকৰ সৈতে কথা পাতি আপোনালোকৰ বাবে পৰামৰ্শবোৰ আগবঢ়াওঁ এতিয়া গোটেই ঘটনাটো এনেধৰণৰ যিগৰাকী মহিলাৰ কথা কৈছোঁ সেই মহিলাগৰাকীৰ বয়স ৩৫ বছৰ হৈছিল মাত্ৰ বহু সময়ত তেওঁ মূৰৰ বিষত ভুগিছিল মাইগ্ৰেন বুলি তেওঁলোকে সন্দেহ কৰিছিল হয়তো কোনোবা চিকিৎসকে তেওঁলোকক কৈছিল যে মাইগ্ৰেনৰ অসুবিধা আছে সেই অনুসৰি হয়তো দৰৱ দিছিল কিন্তু পুৰণা হ'ল সেই বিষ বেদনাবোৰ চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন ক'ৰবাত হেৰুৱাই পেলালে পাছত অভাৰ দ্য কাউণ্টাৰ মানে নিজাববীয়াকৈ পেইন কিলাৰ কিনি বিষ হ'লেই সেই পেইন কিলাৰ সময়ে সময়ে খাই দিয়ে যেতিয়াই মাইগ্ৰেন বা তেনেধৰণৰ বিষ বেদনা অনুভৱ হয় মূৰৰ এটা অংশত বিষায় অথবা শৰীৰৰ যিকোনো প্ৰান্তত বিষ বেদনা হয় লগে লগে অভাৰ দ্য কাউণ্টাৰ ফাৰ্মাচীৰ পৰা নিজাববীয়াকৈ পেইন কিলাৰ এটা কিনি আনি খাই দিয়ে সেইটো তেওঁৰ স্বভাৱজাত আচৰণ আছিল আৰু বহু দিন ধৰি সেইটো চলি আহিছিল কেতিয়াবাই বা কাহানি বাই চিকিৎসকক এবাৰ হয়তো দেখুৱাইছিল আৰু সেই চিকিৎসকৰ নিদানবোৰ এটা সময়ত লৈছিল পাছত সেই নিদানৰ প্ৰেছক্ৰিপশ্যনখন ক'ৰবাত হেৰুৱাই পেলালে আৰু তাৰ পাছতে তেওঁ নিজাববীয়াকৈ ঔষধ সেৱন কৰিবলৈ ধৰিলে আৰু সেয়া বছৰ বছৰ ধৰি মহিলাগৰাকীৰ ক্ষেত্ৰত চলি থাকে এটা একেবাৰে বাস্তৱ কথা কৈ আছোঁ আপোনালোক আৰু মাজে মাজেতো সেই চানা ভুজিয়া সেইবোৰতো খাদ্য গ্ৰহণ আছে খুব বেছি খাইছিলে যেতিয়াই মানুহৰ হয় এনেকুৱা এটা যেতিয়া অৱসাদ হয় যেতিয়া মানুহ ডিপ্ৰেশ্যনত যায় বিষ বেদনা হয় দৰৱ খোৱাৰ পাছত কেতিয়াবা এনেধৰণৰ টেণ্ডেঞ্চি আহে এই চানা ভুজিয়া জাতীয় তেলাল জাতীয় সামগ্ৰীবোৰ সেৱন কৰিবলৈ সেই মহিলাগৰাকীৰ ক্ষেত্ৰতো হৈছিল খুব বেছি খাইছিলে ভাজা পোৰা বস্তু আৰু স্বাভাৱিকতেই সেই খাদ্য সামগ্ৰীবোৰে সাময়িক এটা মনৰ আনন্দ দিয়ে আৰু সেই সাময়িক মনৰ আনন্দটোতেই তেওঁ দুখ বেদনা সকলো পাহৰি গৈছিল কিন্তু যি শেষতকৈ কাল অমানিশা সদৃশ্যৰ বাবে হৈ পৰে এই যাত্ৰা নিৰন্তৰ গতিত বছৰ বছৰ ধৰি চলি থাকিল মানে প্ৰায় ২৫ বছৰমানৰ পৰা আৰম্ভ হৈছিল ৩৫ বছৰ মানে ১০ বছৰ কাল এই যাত্ৰা চলি থাকিল আৰু ভিতৰি ভিতৰি তেওঁৰ দেহৰ সেই অৰ্গেনটো অৱশ হৈ হৈ গৈ থাকিল মই পুনৰ কৈছোঁ যে লিভাৰ এনেকুৱা এটা অৰ্গেন যিটো অৰ্গেনে কেৱল মাত্ৰ অন্তিম সময়তহে কিছুমান ছিগনেল দিয়ে যে সি বেয়া হৈ গৈ আছে মানে ৭৫ বা ৮০% বেয়া হোৱাৰ পাছতহে কিছুমানৰ ক্ষেত্ৰত ছিগনেল দিয়ে অৱশ্যে আন কিছুমানৰ ক্ষেত্ৰত তাৰ আগে আগে কিছুমান ছিগনেল দিয়ে যেনেধৰণে খজুতি বা পেটৰ সোঁফালে বিষ বা তেনেকুৱা ধৰণৰ কিবা কিবি চিম্পটম হয়তো থাকিব পাৰে সেইটো চিকিৎসকেহে ক'ব পাৰিব কিন্তু পৰাপক্ষত ই শেষ মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ ইংগিত নিদিয়ে আৰু ইংগিত নিদিয়াকৈ ই তলে তলে বেয়া হৈ গৈ থাকে আৰু সেই মহিলাগৰাকীৰ ক্ষেত্ৰত কি হ'ল শেষ মুহূৰ্তত যেতিয়া হঠাৎ এদিন আজিৰ পৰা ৫-৬ দিন আগতে প্ৰলাপ বকিবলৈ ধৰিলে বিভিন্ন কথা ক'বলৈ ধৰিলে চিঞৰ বাখৰ কৰিলে মূৰটো আশ্ৰমদায় কৰা যেন লগা হ'ল গাৰ বিভিন্ন প্ৰান্তত বিষ অনুভৱ হ'ল পেটৰ বিষ হ'ল বমি কৰিলে লগে লগে তেওঁক চিকিৎসালয়ত লৈ যোৱা হ'ল চিকিৎসালয়ত লৈ যোৱাৰ পাছত চিকিৎসকে আচৰিত হ'বলগীয়া কথাটো তেওঁলোকক ক'লে যিটো কথা তেওঁলোকে ইমান দিনে গমেই পোৱা নাছিল যে তেওঁৰ লিভাৰ ফেইল হৈছে আৰু সেই মুহূৰ্তত লিভাৰ ফেইল হোৱা এগৰাকী পেচেণ্টৰ ক্ষেত্ৰত লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাহিৰে অন্য কোনো উপায় নাথাকে আৰু তেওঁলোক আৰ্থিকভাৱে সিমান সবল নাছিল আৰু লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাৰ কথা হঠাৎ তেওঁলোকে ভাবিব পৰা অৱস্থাত নাছিল কিন্তু সেইটো তেওঁলোকৰ বাবে তাৎক্ষণিক কৰাটো দৰকাৰী আছিল যিটো সম্ভৱপৰ নহয় লিভাৰ ট্ৰান্সপ্লাণ্ট ইমান ইজি প্ৰক্ৰিয়া নহয় বহুত কঠিন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে চিকিৎসালয়ত কেইবাদিনো থাকিল আৰু চিকিৎসকে যিমান পাৰে চেষ্টাও কৰিলে কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস অৱশেষত মহিলাগৰাকীয়ে এই সংসাৰৰ পৰা বিদায় ল'লে ইহ সংসাৰত এটি পুত্ৰ সন্তান আৰু তেওঁৰ স্বামীক এৰি থৈ গ'ল
পূৰ্বতে কৈছোঁ কম বয়সতে মহিলাগৰাকীৰ বিয়া হৈছিল আৰু মাত্ৰ ৩৫ বছৰ বয়সতে ইহলীলা সম্পৰণ কৰিলে। এতিয়া কি সাৱধানতা অৱলম্বন কৰিব লাগিছিল? সাধাৰণতে যিসকলে বৰ বেছি ঔষধ সেৱন কৰি থাকে, চিকিৎসকে কোৱা কথা অনুসৰি তেওঁলোকৰ বাবে বছৰত এটা বা দুটা চেকআপ কৰাটো দৰকাৰী। লিভাৰ, কিডনী এইবোৰৰ পৰীক্ষা কৰাটো দৰকাৰ বা হাৰ্টৰ পৰীক্ষা কৰাটো দৰকাৰ। লিভাৰৰ কি পৰীক্ষা? লিভাৰৰ ব্লাড টেষ্ট বহুত আছে, চিকিৎসকে সেইখিনি কয়, কিন্তু আজিকালি সহজতে পোৱা এটা বিশেষ পৰীক্ষা হৈছে ফাইব্ৰস্কেন। মোৰ ভিডিঅ'টো বহুকেইবাৰ মই দিছোঁ ফাইব্ৰস্কেনৰ কথা। বেছিভাগ ভিডিঅ' কিন্তু মই পুনৰ কৈছোঁ স্পনচৰশ্বিপ নহয়, আৰু সেইবোৰ ভিডিঅ' কেৱল মাত্ৰ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কৰা হয়। মই নিজেও ফাইব্ৰস্কেন কৰোঁ সময়ে সময়ে, আৰু আপোনালোকৰ বাবে সেই ভিডিঅ'বোৰ এইকাৰণে দিওঁ যাতে আপোনালোকেও গৈ ফাইব্ৰস্কেন এটা কৰাই লয়। ফাইব্ৰস্কেনে ফাইব্ৰচিছৰ প্ৰক্ৰিয়া বা লিভাৰটো কি পৰ্যায়ত আছে সেইটো ভালদৰে বুজাই দিয়ে। লিভাৰত কিমান ফেট আছে সেইটো বুজাই দিয়ে। লিভাৰটো কিমান কঠিন হৈছে, কিমান লিভাৰৰ ভিতৰত ষ্টাৰ্চ ইছ্যু জমা হৈছে সেইবোৰ জনাই দিয়ে। সেইবাবে ফাইব্ৰস্কেন কৰিলে কিছুমান ব্লাড টেষ্ট নকৰিলেও হৈ যায়, কিন্তু পৰামৰ্শ দিয়ে চিকিৎসকে সেইবোৰ পৰৱৰ্তী সময়ত কৰিব লাগে, তেওঁৰ পৰীক্ষাত কি ৰিপৰ্ট আহিছে সেই অনুযায়ী। অতি সহজ প্ৰক্ৰিয়া হৈছে ফাইব্ৰস্কেন অথবা আল্ট্ৰাছাউণ্ড। ফাইব্ৰস্কেনত বিভিন্ন ফিজ থাকে, ক'ৰবাত ২,০০০ টকা, ক'ৰবাত ৩,০০০ টকা, ক'ৰবাত আকৌ বিনামূলীয়া শিবিৰো অনুষ্ঠিত হয়। সেয়েহে আপোনালোকে খবৰ ৰাখিব লাগে, যেতিয়া বিনামূলীয়া শিবিৰ অনুষ্ঠিত হ'ব তেতিয়াই যাতে ফাইব্ৰস্কেনটো কৰাই লয়, অথবা যদি আপোনালোকে চিকিৎসকৰ বা চিকিৎসালয়ত গৈ কৰিব বিচাৰে তেনেহ'লে এটা মিনিমাম কিবা এটা টকা খৰচ কৰি হ'লেও ২,০০০-৩,০০০ টকা এটা আপোনালোকে কৰাই ল'ব পাৰে, কিন্তু সেইটো বছৰত এবাৰ কৰিলে হৈ যায়। বছৰত এবাৰ ২,০০০ বা ৩,০০০ টকা খৰচ কৰি আপুনি যদি ফাইব্ৰস্কেন টেষ্টটো কৰাই লয় তেনেহ'লে আপোনাৰ বাবে মংগলদায়ক হ'ব। সেই মহিলাগৰাকী সেইবোৰ একো কৰিব নাছিল, পেইন কিলাৰ খাই আছিল, দৰৱ খাই আছিল, জাংক ফুড খাই আছিল, বিভিন্ন ধৰণৰ মছলাযুক্ত খাদ্য সেৱন কৰি আছিল, গুৰুত্ব দিয়া নাছিল এই বিষয়বোৰৰ ওপৰত। পৰীক্ষা যে কৰাব লাগে। আজিকালি অৱশ্যে বহুত লোক সচেতন হৈছে, তেওঁলোকে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাই থাকে, কিন্তু লিভাৰৰ পৰীক্ষাটো আপোনালোকে কৰাটো দৰকাৰ। আজিকালি বহুত কম বয়সীয়া ল'ৰা ছোৱালীৰেই লিভাৰ বেয়া হোৱা আৰম্ভ হৈ গৈছে। ১৮ বছৰ, ২০ বছৰ, ২৫ বছৰ, যাৰ ফাইব্ৰচিছ ধৰা পৰি যায়, লিভাৰৰ বিভিন্ন অসুবিধা ধৰা পৰি যায়। সেয়েহে এগৰাকী সচেতন নাগৰিক হিচাপে, এগৰাকী সাংবাদিক হিচাপে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে সেই ভুলটো আপোনালোকে নকৰিব। লিভাৰৰ পৰীক্ষা, হাৰ্টৰ পৰীক্ষা সময়ে সময়ে কৰাওক, কিডনীৰো পৰীক্ষা মাজে মাজে কৰাই থাকক। এই তিনিটা পৰীক্ষা প্ৰতিজন ব্যক্তিয়ে বছৰত এবাৰ হ'লেও কৰাব লাগে। বছৰত বৰ বেছি কৰাই থাকিব লগা বুলি কথা নাই, কিন্তু যিসকলৰ ৰোগ ধৰা পৰিছে তেওঁলোকে হয়তো ঘনাই কৰিব লগা হ'ব পাৰে, ৩ মাহ ৬ মাহৰ মূৰে মূৰে হয়তো কৰিব লগা হ'ব পাৰে, কিন্তু যিসকলৰ ৰোগ ধৰা পৰা নাই তেওঁলোকে বছৰত এবাৰ হ'লেও কৰিব লাগে। কাৰণ আমি যিবোৰ খাদ্য গ্ৰহণ কৰি থাকোঁ বেছিভাগেই ভেজাল খাদ্য। ফাষ্ট ফুডৰ নামত আমি কি খাওঁ? ৰাস্তাৰ কাষত আপোনাৰ ফাষ্টফুডবোৰ বিক্ৰী কৰি থাকে, খাবলৈ সুস্বাদু হয়, খাই ভাল লাগে, বৰ বেছি দামো নহয়। আমি আমাৰ মনৰ অশান্তি দূৰ কৰাৰ কাৰণেও কেতিয়াবা সেইবোৰ খাই দিওঁ। বেছি যদি অশান্তি লাগি থাকে, বৰিং লাগি থাকে কিবা কথাত, বা এনজাইটি আহি থাকে, তেতিয়াও আমি কিছুমান খাদ্য খালে আমাৰ মনটো ভাল লাগে, আমি খাই দিওঁ। আৰু সেইবোৰ আজিকালি বেছি হোৱা হৈছে কাৰণ মানুহবোৰ বেছিভাগ আজিকালি ষ্ট্ৰেছতে থাকে, আৰু ষ্ট্ৰেছত থকা মানুহৰ মাজত খাদ্য খোৱাৰ প্ৰৱণতাটো অধিক ৰূপত জাগ্ৰত হয়, আৰু সেইকাৰণে বেমাৰো বৃদ্ধি পাই গৈ আছে। তাৰ বিনিময়ত শাৰীৰিক কচৰৎ কম কৰা হয়। লোকক ক'লে কি হ'ব, আমি নিজেও বহু ক্ষেত্ৰত শাৰীৰিক কচৰৎ যিমান কৰিব লাগে সিমান কৰিবলৈ সময় নাপাওঁ বা কৰিবলৈ ইচ্ছাও নকৰোঁ। কিন্তু সেয়েহে খাদ্য অভ্যাসটো যদি আমি সলনি কৰি লওঁ, কেতিয়াবা বহুদিনৰ মূৰত বাহিৰত এবাৰ বা দুবাৰ খাইছে সেইটো ডাঙৰ কথা নহয়, কিন্তু যিমান পাৰি গেপ দি খাব লাগে আৰু সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাই থাকিব লাগে। লিভাৰৰ ক্ষেত্ৰত কওঁ, ব্লাড টেষ্টৰ সমান্তৰালকৈ ফাইব্ৰস্কেনে বহুখিনি লিভাৰৰ অৱস্থাৰ বিষয়ে আপোনালোকক বুজাই দিব পাৰে, আৰু আপোনালোকৰ লিভাৰত যদি কিবা খেলি মেলি ওলাইছে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপি চিকিৎসা কৰাব পাৰে। ফাৰ্ষ্ট ষ্টেজ লিভাৰ চিৰ'চিছো আনকি চিকিৎসকৰ ভাল চিকিৎসাত ঠিক হৈ থাকিব পাৰে, বা বহুদিনলৈকে ৰোগীজনৰ একো দুশ্চিন্তা নোহোৱাকৈ তেওঁ জীয়াই থাকিব পাৰে। ফাৰ্ষ্ট ষ্টেজৰ লিভাৰ চিৰ'চিছৰ কথা কৈছোঁ। কিন্তু যদি কিবা কাৰণত পলম হৈ যায়, যি মহিলাগৰাকীৰ ক্ষেত্ৰত পলম হৈ গ'ল, এডভান্স ষ্টেজত গুচি গ'ল লিভাৰ চিৰ'চিছ, সেই ক্ষেত্ৰত লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাহিৰে বিকল্প উপায় নাথাকেগৈ। ষ্টেম চেলছ থেৰাপিও ফলপ্ৰসূভাৱে এতিয়ালৈকে কাম দিয়া নাই। অৱশ্যে ষ্টেম চেলছ থেৰাপিৰ কথা বিভিন্নজনে সদৰি কৰি থাকে, কিন্তু সেইটো ১০০% কাৰ্যকৰী এতিয়াও হোৱা নাই। লিভাৰ যদি এডভান্স ষ্টেজত বেয়া হৈ যায়, ট্ৰান্সপ্লাণ্টৰ বাহিৰে উপায় নাথাকেগৈ। সেয়েহে সেই পৰ্যায়লৈ নাযাবলৈ পৰীক্ষা কৰাটো দৰকাৰ। যিসকলৰ মাজত মেদবহুলতা বেছি, যিসকল শকত ব্যক্তি, যিসকলে সুৰাপান বেছি কৰে, যিসকলে ফাষ্ট ফুড জাংক ফুড বেছি খায়, যিসকলে মাটন পৰ্ক এই খাদ্য সামগ্ৰীবোৰ বেছি খায় জোখতকৈ, কিন্তু শাৰীৰিক কচৰৎ নকৰে,
তেওঁলোকে এই পৰীক্ষাবোৰ সময়ে সময়ে কৰিব পাৰে পুনৰ কৈছোঁ এই পৰীক্ষাবোৰে আপোনাক এটা ৰাস্তা দেখুৱাব যাৰ বাবদ আপোনাৰ হয়তো বছৰত এটা নিৰ্দিষ্ট পৰিমাণৰ ধন খৰচ হ'ব কিন্তু সেই নিৰ্দিষ্ট ৰাস্তাটো দেখা পালে আপোনালোকৰ শাৰীৰিক অৱস্থা বেয়ালৈ নাযাব আৰু বহুতৰে জীৱন ৰক্ষা কৰিব আৰু বহু লোকেই বহু দিনলৈ সুস্থ সবলভাৱে জীয়াই থাকিবলৈ সক্ষম হ'ব আশা কৰিছোঁ ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব